Hello student, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ এক্সাৰসাইজ 2.3 কুৱেশ্যন নম্বৰ 3 টো সলভ কৰিম। এই কুৱেশ্যন নম্বৰ 3 ত কি দিয়া আছে আমি ভালদৰে চাও আৰু তাৰ পিছত কুৱেশ্যনটো আমি সমাধান কৰিম। এতিয়া ইয়াত কি দিছে চোৱা, এই দুটা আমাৰ এই বহুপদটোৰ দুটা শূন্য। এতিয়া আমাক উলিয়াব দিছে বাকি আটাইবোৰ শূন্য। বাকি আটাইবোৰ শূন্য আমি কেনেকৈ উলিয়াব পাৰিম? আমি ইয়াত এতিয়া কুৱেশ্যনটো সলভ কৰিছো চোৱা। সলিউশনত আমাক প্ৰথমতে কি দিছে? এই দুটা শূন্য। কি লিখিম ইয়াত? যিহেতু √5/3 আৰু -√5/3 বহুপদটোৰ দুটা শূন্য। এই শূন্য, গতিকে আমি কি কৰিব পাৰিম? গতিকে x - √5/3 আৰু x + √5/3 এই দুটাৰ পূৰণফলেৰে আমি এটা উৎপাদক উলিয়াই ল'ব পাৰিম এই বহুপদ। এতিয়া চোৱা, এই দুটাৰ পূৰণফল উলিয়ালে কি পাবা? x² - 5/3। এইটো কেনেকৈ পাইছো? ইয়াতে দেখুৱাই দিছে চোৱা। প্ৰথমতেতো আমি ইয়াত মাইনাছ লিখিছো, ইয়াত প্লাছ লিখিছো। এইটো কিয় লিখিছো সেইটো তোমালোকে জানিব লাগিব। ইয়াত কিয় লিখিছো চোৱা, এই শূন্যটোৰ আগত একো চিন নাই, গতিকে ইয়াৰ আগত তেতিয়া কি হ'ব? মাইনাছ লিখিব লাগিব। আৰু x টো কিয় লিখিছো? আমাৰ বহুপদটো কি দিয়া আছে? ভেৰিয়েবল দিয়া আছে x, সেইকাৰণে ইয়াত x লিখিছো, x - √5/3। তাৰপিছত ইয়াৰ আগত মাইনাছ চিন আছে, সেইকাৰণে ইয়াত কি ল'ব লাগিব? প্লাছ ল'ব লাগিব। এই দুটা হৈ গ'ল। তাৰপিছত এইটোৰ পৰা এইটো পূৰণ কৰি পাইছো। কি পূৰণ কৰিছো? ইয়াত এটা সূত্ৰ আছে আমাৰ, a² - b² আমি লিখিব পাৰো a + b a - b। এতিয়া যদি চোৱা, ইয়াত তোমালোকৰ কি হৈ আছে চোৱা, এইটো a - b ধৰিব পাৰা আৰু এইটো a + b। যদি a - b আৰু a + b হয়, তেতিয়াহ'লে কি হ'ব? এইটো আমি স্কুৱেৰ কৰিলে x² পাম, আৰু √5/3 যদি স্কুৱেৰ কৰা তেতিয়াহ'লে 5/3 পাম। কাৰণ আমি যদি ৰুটৰ ভিতৰত কিবা সংখ্যা থাকে আৰু সেইটোক যদি স্কুৱেৰ কৰি দিওঁ, তেতিয়া কেৱল সংখ্যাটোহে পাওঁ। সেইকাৰণে এইটোক যেতিয়া আমি স্কুৱেৰ কৰি দিছো, কেৱল কি পাম? সংখ্যাটো পাম। হৈ গ'ল। এইটো কি হ'ব আমাৰ? এইটো 3x4 + 6x³ - 2x - 10x - 5ৰ এটা উৎপাদক। এইটো উলিয়ালো। নেক্সট কাম কি হ'ব আমাৰ? এইটোৰে আমি এইটোক ডিভাইড কৰিব লাগিব। এই ডিভিজনটো তোমালোকক শিকাই দিছিলোৱে, তথাপিও আমি ডিভাইডটো ইয়াত আৰু পুনৰ কৰিম। আমি নেক্সট পেজত এইখিনি কৰিম। এই বহুপদটোক আমি এইটোৰে হৰণ কৰিম। এতিয়া চোৱা, আগৰ ভিডিঅ'টোত আমি কেনেকৈ হৰণ কৰিব লাগে সেইটো শিকাই দিছো। যদি তোমালোকৰ হৰণখিনিত কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাবা, ইয়াত আমি দি দিম। লিংক ইয়াত দি দিয়া হ'ব, গতিকে লিংকটোত গৈ তোমালোকে ভিডিঅ'টো চাবা আগত, তেতিয়া তোমালোকে ইয়াৰ ষ্টেপ বাই ষ্টেপ বুজি পাবা। এতিয়া এইটো লোৱাৰ পিছত আমি কি কৰিব লাগে? প্ৰথম এইটোৰে আমি ইয়াৰ এইটোক হৰণ কৰিব লাগে। ইয়াত যদি চোৱা, 3x4ক যদি আমি x² হৰণ কৰো, তেতিয়া পাম 3x² পাম, কাৰণ ইয়াত স্কুৱেৰ আছে, ইয়াত 4 আছে, গতিকে এইটো পালো। তাৰপিছত কি আছিলে? এইটোৰ লগত আমি এই বহুপদটো ইনটু কৰিব লাগে। x² - 5/3 এইটো যদি ইনটু কৰা কি পাবা চোৱা, এইটোৰ লগত ইনটু কৰিলে 3x4, আৰু এইটোৰ লগত ইনটু কৰিলে কি পাবা চোৱা, ইনটু 5/3। গতিকে এইটো কেনচেল হ'ব, হলে কি থাকিলে? 3x4 - 5x²। এইটো পালো। এতিয়া প্ৰথমতেতো আমি এইটো ডিভাইড কৰি পোৱা 3x² ওপৰত লিখিম। 3x² লিখিলো। নেক্সট আমাৰ এইটো যে পাইছো, এইটো ইয়াত লিখিব লাগিব। ইয়াৰ ঘাত 4 আছে, গতিকে 3x4 ইয়াতে লিখিম। এইটোৰ ঘাত স্কুৱেৰ আছে, গতিকে স্কুৱেৰ থকা সংখ্যাটোৰ তলত এইটো লিখিলো। হ'ল। নেক্সট আমাৰ কি হ'ব? এতিয়া ইয়াত প্লাছ আছে, গতিকে মাইনাছ ধৰিম। যদি এইটো মাইনাছ, এইটো প্লাছ, দুয়োটাই একে, গতিকে এইটো 0 হৈ গ'ল, এইটো লিখিব লগা নাই। তাৰপিছত এইটোৰ তলত একো পদ নাই, গতিকে এইটো ডাইৰেক্ট নামি আহিব, 6x³। তাৰপিছত চোৱা, এইটো মাইনাছ আছে, এইটো আমি প্লাছ ধৰিব লাগিব। যদি এইটো প্লাছ হয়, এইটো মাইনাছ, ইয়াত কি হৈছে চোৱা, মাইনাছটো আমাৰ প্লাছ হ'ব, 5x² - 2x²। এইটো কৰিলে কি পাবা? 3x²। গতিকে ইয়াৰ তলত কি হ'ল? প্লাছ 3x²। তাৰ পিছৰ পদকেইটা ডাইৰেক্ট আমাৰ নামি আহিলে। হ'ল। এইটো লাইনক এইটোৰ দৰে ঠিক একেদৰে আমি কৰিম। এতিয়া এইটোৰ দৰে আমি এইখিনিও কৰিম। এইখিনি কৰিবলৈ হ'লে কি কৰিবা? এইবাৰ কি আছে? 6x³ আছে।
6x কিউবক কিহেৰে হৰণ কৰিব লাগিব x স্কুৱেৰেৰে এইটোৰে কৰিলে কি পাবা 6x পাবা এতিয়া 6x ৰ লগত প্ৰথমতে এই 6x যে পাইছো এইটো ওপৰত লিখিম ইয়াতে প্লাস 6x কিয় লিখিছো ইয়াৰ আগত একো চিন নাই মানে প্লাস যদি এই ধনাত্মক হয় ইয়াত ধনাত্মক চিন লাগিব সেইকাৰণে প্লাস হ'ল তাৰপিছত 6x এৰে আমি এতিয়া ইনটু কৰিম x স্কুৱেৰ মাইনাস 5/3 যদি এইটো ইনটু কৰা 6x কিউব পাবা আৰু এইটো ইনটু কৰিলে কি পাবা 6x ইনটু 5/3 তিনিৰে এইটো দুবাৰ যাব 2 এর লগত ইনটু হলে কিমান হ'ব 6x কিউব মাইনাস 10x এইটো হল এইটো এতিয়া 6 এর ঘাত 6x কিউব আছে এইটোৰ তলত লিখিম এইটোত মাইনাস 10x গতিকে এইটোৰ তলত হ'ব এইখিনি হোৱাৰ পিছত আমি কি কৰিম চোৱা এতিয়া নেক্সট আমাৰ কি আহি যাব এইটো যেহেতু মাইনাস প্লাস আছে মাইনাস হ'ব মাইনাস হলে এই দুটা 0 হৈ গ'ল এইটো তলত নামি আহিলে 3x স্কয়ার আৰু এইটো কি হ'ব প্লাস হ'ব প্লাস হলে এইটো 0 হ'ব শেষত কি আছে 5 গতিকে -5 এইটো লিখিলো নেক্সট এতিয়া এইটোক আৰু আমি আগৰ দৰে কৰিম 3x স্কয়াৰক আমি হৰণ কৰিব লাগিব x স্কয়াৰেৰে এইটোৰে এইটো হৰণ কৰিলে আমি কি পাম 3 পাম 3 টো ইয়াত লিখিম আৰু তলত থাকিব কিমান 3 এতিয়া 3 ৰে যদি x স্কয়াৰ মাইনাস 5/3 ইনটু কৰা তেতিয়া কি পাবা চোৱা 3x স্কয়াৰ মাইনাস 3 আৰু 3 লগত কটাকটি গৈ 5 থাকিব এতিয়া ইয়াত এইটো লিখিব লাগিব 3x স্কয়াৰ মাইনাস 5 গতিকে চোৱা ইয়াত আমাৰ কি ওলাব 0 ওলাব কাৰণ এইটো দুয়োটা একেই আছে একে থাকিলে আৰু চিন যেহেতু একেই আছে এইটো প্লাস আছে মাইনাস হ'ব মাইনাস হলে কেনসেল হ'ব এইটো মাইনাস আছে প্লাস হ'ব এইটো কেনসেল হ'ব হলে কি পাম আমি 0 পালো এতিয়া চোৱা আমি হৰণ কৰি যেহেতু ভাগিক 0 পালো তাৰ পিছত আমি কি কৰিব লাগে এতিয়া আমি লিখিব পাৰো ইয়াত 3x4 plus 6x cube minus 2x square minus 10x minus 5 এইটো ইকুৱেল কি হ'ব আমাৰ x square minus 5/3 আৰু বাকি যে পালো ভাগফল কি পাইছিলো 3x square plus 6x plus 3 3x square plus 6x plus 3 এইটো পাইছো গতিকে এইটোৰ পৰা আমি এতিয়া বাকি শূন্যবোৰ উলিয়াবলৈ হলে কি কৰিব লাগে চোৱা ইয়াতে মই তোমালোকক প্ৰথমতে ইয়াৰ কনসেপ্টটো বুজাই আছো এইটোৰ প্ৰথমতে আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিলে কি হয় চোৱা ইয়াত 3x square plus 6x plus 3 আছে উৎপাদক বিশ্লেষণৰ আমাৰ প্ৰথম নিয়মটো হৈছে x স্কয়াৰৰ লগত যি হৰক থাকে বা সংখ্যা থাকে সেই সংখ্যাটো শেষৰটোৰ লগত ইনটু কৰিব লাগে যদি শেষৰটোৰ লগত ইনটু কৰা 3 * 3 কিমান পাম 9 9ক তাৰ পিছত ডিভাইড কৰিব লাগে আটাইতকৈ সৰু সংখ্যা মানে প্ৰাইম নাম্বাৰেৰে ডিভাইড কৰিম এতিয়া চোৱা 2 ৰে নাযায় এইটো 3 ৰে কৰিম 3 ৰে কেইবাৰ যাব 3 বাৰ আমাৰ ইয়াত কি পালো 3 পালো এই যে পালো এই সংখ্যা দুটাৰ পৰা আমি কি কৰিব লাগিব ইয়াত থকা এই মাজৰ পদটোক ভাগ কৰিব লাগিব যেনে চোৱা আমি ইয়াত যদি চাও 3 + 3 কৰিলে 6 পাও গতিকে এইটোক আমি কেনেকৈ ভাগ কৰিব পাৰিলো 3x square plus 3 plus 3 আৰু x plus 3 এইটো লিখিব পাৰো গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম 3x square plus 3x plus 3x plus 3 তোমালোকে যদি এইখিনি বুজি পোৱা তেতিয়াহলে এইখিনি স্কিপ কৰি ডাইৰেক্ট লিখিব পাৰা এইখিনি মই যিসকলে বুজি নোপোৱা তাৰ কাৰণে হে দিছো এতিয়া চোৱা এইটো লাইন আমি ইয়াত লিখিম x square minus 5/3 তাৰ পিছত ইয়াতে কি লাইন আহিব এতিয়া 3x square plus 3x plus 3x plus 3 এইটো লাইন হল এতিয়া আমি কমন লব লাগিব x square minus 5/3 এইটো লিখি ললো তাৰ পিছত ইয়াতে আহিব সো এই ইয়াত 3x square আছে ইয়াত 3x আছে ইয়াতে 3 কমন আছে ইয়াত 3 কমন আছে গতিকে 3 টো ললো বাহিৰত তাৰ পিছত ইয়াত x square আছে আৰু এইটোত x আছে ইয়াৰ পৰা আমি কি লব পাৰিম x যদি কমন লয় ইয়াত কি থাকিলে বাহিৰত 3x থাকিলে ভিতৰত কি থাকিব x ঠিক তেনেকৈ এইটোৰ গোটেইখিনি বাহিৰত আছে একো নাই মানে 1 থাকিব ঠিক এতিয়া এইটোত চোৱা এইটোত কেৱল 3 কমন আছে 3 কমন লৈছো গতিকে x আৰু ইয়াত থাকিলে 1 হল এইটো তাৰ পিছত এইটো এতিয়া এইটো লাইন লিখিব পাৰিম x square 5/3 আৰু এইটো কি লিখিম চোৱা ইয়াত থকা বাহিৰত থকাটো আৰু এইটো লব লাগে প্ৰথম 3x plus 3 হল তাৰপিছত ইয়াৰ ভিতৰত থকা দুয়োটা কমন আছে x plus 1 গতিকে ইয়াৰ পৰা এটা আহিল হৈ গল এইখিনি হোৱাৰ পিছত আমাৰ নেক্সট স্টেপটো কি চোৱা
নেক্সট ষ্টেপত আমি ইয়াৰ শূন্য উলিয়াম। এতিয়া ইয়াৰ শূন্য উলিয়াবলৈ হ'লে আমি কেনেকৈ উলিয়াইছো? ইয়াত উৎপাদক পালো, এইটো এটা উৎপাদক, এইটো এটা উৎপাদক। এই উৎপাদকৰ পৰা আমি শূন্য কেনেকৈ উলিয়াম? ইয়াত চাইডত কৰি দিছো চোৱা। 3x + 3 এইটোৰ পৰা এটা শূন্য লাগে, 0 লিখিবা শেষত, লিখিলে কি পাবা? 3x = -3 হ'ল এইটো। এতিয়া x = কি পাবা? এই -3টো এইটো 3 ৰে হৰণ কৰিব লাগিব। যদি হৰণ কৰা কি পালা? -1। এটা শূন্য আমাৰ কি হ'ব? -1। তাৰপিছত চোৱা, ইয়াত আছে x + 1, x + 1ৰ লগত 0 দিলে কি পাবা? x = -1। মানে আমাৰ শূন্য দুটা কি পাইছো? -1, -1। গতিকে এইখিনি চাইডত কৰি চাবা তোমালোকে, ইয়াৰ পিছত ডাইৰেক্ট এনেকৈ লিখিব পাৰিবা। গতিকে আমাৰ শূন্যকেইটা কি হ'ব? গতিকে বাকী শূন্যবোৰ কি পালো আমি? -1 আৰু -1 পাইছো। আৰু -1। এতিয়া আমি ইয়াত চাৰিওটা শূন্য একেলগে লিখিব পাৰো। ইয়াত লিখিলে কি লিখিব পাৰা? 5/3, এটা আছিলে মাইনাছ, এইটো ৰুট আছিলে, এটা -√5/3 আৰু -1, -1। এইকেইটা হৈছে আমাৰ শূন্যকেইটা। ঠিক আছে? এই কুৱেশ্যনটোত আমি কেনেকৈ চল্ভ কৰিলো তোমালোকে বুজি পালা? ঠিক তেনেকে আমাৰ কুৱেশ্যন, বাকী কুৱেশ্যন বিলাকত এনেকুৱা কুৱেশ্যন তোমালোকে এক্সাম্পলত আছে। এক্সাম্পল কিমান নম্বৰ এক্সাম্পলত আছে? এইটো 9 নম্বৰ এক্সাম্পল। এই 9 নম্বৰ এক্সাম্পলটো তোমালোকে চাবা, সেইটো নিজে কৰিবলৈ ট্ৰাই কৰিবা। যদি সেইটো কৰিব পাৰা তেতিয়াহ'লে, যদি এইটো বুজি পাইছা তেতিয়াহ'লে সেইটো ভালদৰে কৰিব পাৰিবা। ঠিক আছে, আজিৰ ভিডিঅ'টোত এইটোৱে। যদি তোমালোকৰ কিবা ইয়াত ডাউট আছে তেতিয়াহ'লে কমেণ্টত জনাবা। নেক্সট ভিডিঅ'টোত আমি এই ডাউটখিনি নোহোৱা কৰিম। থেংক ইউ আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে। নেক্সট ভিডিঅ'ত আৰু তোমালোকক লগ পাম। ঠিক আছে।